কাৰেংঘৰত আহোঁতে গেটৰ সন্মুখত চিকটিয়ে যিহেতু আমাক মানা কৰিছিলে যে পানী বটল কোনো গুটকা বা এলাউড নাই। ঠিকে কৰিছে, সেইটো ৰাইট, মানে মোক অলপ ছাপোৰ্ট কৰিছে। নিজৰ বুলি ভাবিব লাগিব না। আমি যেতিয়া আহিছোঁ চবৰে নিজৰ বুলি ভাবি নিজে ভালকৈ থকাটো আমাৰ নিজৰ এটা কৰ্তব্য, কিন্তু প্ৰায় মানুহে নুবুজে। কিন্তু এইফালে দেখিলে হৈছে গুটকা খাই পূৰা, দেখিছে নহয়। নমস্কাৰ বন্ধুসকল, মই কুশল গগৈ, মোৰ ইউটিউব চেনেলৰ পৰা সকলোলৈ স্বাগতম জনাইছোঁ। আৰু এইফালে আজি যাবলৈ ওলাইছোঁ, ৰাজবাৰীৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আৰু থাম্বনেইল আৰু টাইটেল দেখি গম পালে ক'ত যাব ওলাইছোঁ। আমি আজি যাব ওলাইছোঁ শিৱসাগৰ, ডিমৌৰ পৰা চৰাইদেউ। আৰু চৰাইদেউ কিহৰ কাৰণে যাব ওলাইছোঁ গম পাইছোঁ। এইফালে চাইকেলখন লৈ লৈছোঁ, তো এইফালে চাইকেলখন পূৰা পোষ্টাৰ চোষ্টাৰ মাৰি লৈছোঁ। আৰু আমি যাবলৈ ওলাইছোঁ মানে ফেষ্টিভেল চাবলৈ যাম কাইলৈ ফেষ্টিভেল আছে। আজি মানে আমি মাহীহঁতৰ ঘৰতে থাকিমগৈ বুলিছোঁ চৰাইদেউত। তো বাকী কিমান পাৰোঁ দেখুৱাই যাব লাগিব। এতিয়া ব'লক আৰু দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাইজ, এতিয়া আমি ডিমৌৰ পৰা ওলাই দিছোঁ। মানে ডিমৌৰ পৰা মই শিৱসাগৰলৈ অকলে যাম। বাকী গৌৰৱো আহি শিৱসাগৰ লগ কৰিম বুলি গৌৰৱ শিৱসাগৰতে ৰখিবহি। আৰু এইফালে দেখিবলৈ পাইছে কুঁৱলীৰে পূৰা নধৰা হৈ আছে। ৰাতিপুৱা আপুনি আহিছোঁ, পূৰা দেখিছে নহয়, পূৰা বগা হৈছে, কুঁৱলীৰে পূৰা ভৰপূৰ হৈ আছে। আৰু এইফালে মই চাইকেলখন লৈ ল'লোঁ। আৰু এই লাইটটো দেখি আপোনালোকে গম পাইছে, এইটো আমাৰ দেউতাৰে কালি মোলৈ লৈ দিছে। যিহেতু কালি মোলৈ ডিমৌলৈ যাওঁতে মোক দৰকাৰ হ'ব, সেইটো কাৰণতে লাইটটো লৈ আনিলে ভাল পালোঁ। তো দেউতালৈ বহুত ধন্যবাদ থাকিল। মানে ৰাতি ৰাইড কৰোঁতে অকণমান দৰকাৰ হয়। আৰু এতিয়া আমি ক'ৰ পাইছোঁহি গম পাইছে, ৰাজবাৰী পাৰ হৈ আহিলোঁ। তো আপোনালোক কিনো পাৰোঁ দেখাই যাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান আমি এতিয়া আহি শিৱসাগৰ পাই গ'লোহি। আৰু এইফালে শিৱসাগৰৰ পুখুৰী পাৰতে আছোঁ। শিৱসাগৰৰ পৰিৱেশটো চোন না কিমান ধুনীয়া লাগিছে, ৰাতিপুৱা মৰ্ণিঙৰ মানে ভিউটো চাওক। আৰু এইফালে দেখিলে চাইকেলখন ৰখাই ল'লোঁ। তো এইফালে শিৱসাগৰ, এতিয়া বৰ্তমান শিৱসাগৰতে আছোঁ। তো কণ্টেক্ট টাইম পাছতে গৌৰৱ আহি আছে, গৌৰৱৰ লগত যাম। গৈ আমি এতিয়া ক'ত কি পাৰোঁ চব দেখুৱাই যাব লাগিব, শেষলৈকে পৰা চাই যাওক। এইফালে দেখিবলৈ পাইছে আমি পিয়লি ফুকনৰ, মানে এইফালে মূৰ্তি দেখিছে, পিয়লি ফুকনৰ পাৰ্কখনৰ ওচৰতে আছোঁ। এইফালে আহি পালে সেই গৌৰৱ ভাইটি, ইয়াক চিনি পাইছে। মানে ৰাইজ, আগতে মই ইয়াৰ লগত চাইকেলৰ ৰাইড কৰা নাই, কিন্তু আজি প্ৰথম কৰিছোঁ। ফাৰ্ষ্ট টাইম আৰু ই লগত ওলাইছে। তাৰপৰা বাকী এতিয়া আমি ক'ত যাবলৈ ওলাইছোঁ গম পাইছে, যিহেতু কাইলৈ ফেষ্টিভেল আছে চৰাইদেউত। তো ৰাইজ, এইফালে আমি পিয়লি ফুকনৰ পাৰ্কখনত সোমাই যাম বুলি ভাবিছোঁ। মানে এইফালে দেখিলে আমি পিয়লি ফুকনৰ পাৰ্কখনত সোমাই গ'লোঁ। এইফালে দেখিছে পিয়লি ফুকনৰ মূৰ্তিটো কিমান ধুনীয়া, আগতে দেখিছে, আগৰ ভিডিঅ'ত মই আহিছোঁ যিহেতু। এইফালে তাত মানে মূৰ্তি কি ধুনীয়া চাওক না, পূৰা মানে ৰাতিপুৱা মানে আহিলে বহুত ভাল লাগিছে। ৰাতিপুৱা মানে ঘৰত থাকি ভাল নালাগে। আৰু বহুত দিন চাইকেলৰ ৰাইড দিয়া নাই। বহুতে সুধিছে মানে চাইকেলৰ ৰাইড কিহৰ কাৰণে দিয়া নাই। প্ৰব্লেমটো কি হৈছে, মানে মই গম পাইছে ৰাইজসকলে যে মই ঘৰৰ কামত ব্যস্ত হৈ থাকিবলগীয়া হৈছে। সেইটো কাৰণতে ক'তো ভিডিঅ' মানে ভাল ভিডিঅ' দিবলৈ টাইম পোৱা নাই। আজি ওলাই আহিলোঁ, তাকে আমি আজি যাম চৰাইদেউ ফেষ্টিভেল চাবলৈ যাম বুলি ওলাইছোঁ। আৰু এইফালে আছে মোৰ লগত গৌৰৱ ভাইটি। তো গৌৰৱ ভাইটিয়ে মই ওলাইছোঁ। আৰু বাকী ইয়াৰ পৰা অকণমান টাইম ফটো দুটামান শ্বট লওঁ, ফটো ক্লিপ লৈ মেলি আকৌ গৈ দেখুৱাই যাম। তো ৰাইজ, এইফালে মৰ্ণিং পূৰা ভিউ চাওক, মজা লাগিছে। তো এতিয়া আমি মানে চাহ খামগৈ বুলি ভাবিছোঁ, ভাইটি আৰু মই। মানে কি হৈছে, ৰাতিপুৱা একো খোৱা নাই ন, একদম মানে খালী পেটত গুচি আহিলোঁ। এতিয়া খাবগৈ লাগিব। ক'তনো পাওঁ চাহৰ দোকান, তাকে চাই গৈছোঁ, ভাল যদি দোকান পাওঁ। চ' তেতিয়াহ'লে খাব লাগিব। আৰু বাকী আমি ফাৰ্ষ্ট গৈ কাৰেংঘৰতে সোমামগৈ বুলি ভাবিছোঁ। তো কাৰেংঘৰত সোমাই আপোনালোকে কাৰেংঘৰ শিৱসাগৰ বাকী ৰাইজসকলেতো গৈছে কাৰেংঘৰ, আমি কাৰেংঘৰত সোমামগৈ, তাৰপৰা বাকী চৰাইদেউ যাব লাগিব। তো ৰাইজ, চাহৰ দোকান বিচাৰি আমি এতিয়া আহি পালোঁহি চেৰেকাপাৰা। মানে ৰাতিপুৱা দোকান খোলাই নাই, চাহ খাবলৈ মন গৈছে। আৰু ইফালে ভাইটিও গৈ আছে। মানে আমি আগত গৈ মানে ক'ৰবাত যদি পাওঁ খাই ল'ব লাগিব। আৰু ৰাতিপুৱা ওলাই আহিলোঁ না, বহুত ভাল লাগিছে। চাইকেল চলাব লাগে, নিজৰ স্বাস্থ্যৰ কাৰণে চলাটো মানে মানুহৰ কৰ্তব্য। তো সেইটো কাৰণতে আমি চাইকেল চলাই যিহেতু ভাল পাওঁ, সেইটো কাৰণে চাইকেলেই মেইন বুলিয়ে কওঁ। আৰু চাইকেলখন চেলত দিছোঁ, বহুত দূৰ গৈছোঁ ন। তো আজি বহুত দিনৰ মূৰত আকৌ মোৰ লগত ওলাইছে। তো পূৰা দেখিছে নহয়, ৰাতিপুৱা পূৰা মৰ্ণিং ভিউ টক। তো এতিয়া আমি চাহ খাবগৈ লাগিব। আৰু এইফালে চাইকেলখনৰ মাতটো শুনিছে নহয়, আমাৰ শিৱসাগৰ ডিমৌত ন ৰাইজ, আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো। মানে চাইকেল দুখন এখনো ভাল নহয়। মানে মই ক'ৰবালৈ যাবলৈ হ'লে এনেকুৱা এটা প্ৰব্লেম দেখুৱাই। আৰু এইফালে মাতটো আৱাজটো শুনিছে নহয়, কি মানে আপোনাৰ ফিউলৰ চাউণ্ড নে কি বুলি ক'লে, ফিউলৰ চাউণ্ড দি আছে। আৰু এইফালে ভাইটি চাইকেলটো একদম টিপটপ বনাইছে। মোৰখনে অলপ প্ৰব্লেমটো আকৌ ওলাই গৈছে। আৰু মানে এনেকুৱা প্ৰব্লেম হ'লে ক'তো ৰাইড চাইড কৰিবলৈ মন নাযায়। মানে চাইকেল মানে কি ক'ম, মানে অকল এনেকুৱা প্ৰব্লেম হ'লে মানে আমিতো ৰেঞ্জ পাতি আজি একো অনা নাই। তো সেনেকুৱা কাৰণে অকণ ৰিক্সি হৈ যায়। তো লাহে যাব লগা হৈছে। আৰু বাকী চাহ খাব লাগিব নে কি কয়, এতিয়া যাওঁ। আমি এতিয়া চাহ পাই গ'লোহি। আৰু মানে ইমান দূৰ আহি মানে লাষ্ট মানে এখন চাহৰ দোকান পাইছোঁহি। আৰু এইফালে চাহ বনাই আছে। কেনেকুৱা হ'ব, ভালনে? ভাল। তো মানে ইয়াতে চাহটো খাই লওঁ, ৰাতিপুৱা মানে
চাহটো খাই ভাল লাগে ৰাতিপুৱা গম পাইছে সেইটো কাৰণে চাহটো খাই লওঁ বুলিছোঁ খাই মেলি আকৌ দেখাই যাব লাগিব আৰু দেখিবলৈ ৰাতিপুৱা চাহ আহি গ'ল আৰু এইফালে ক্ৰীম বন মানে ফাৰ্ষ্টত ক্ৰীম বনটো খাই লৈছোঁ আৰু এইফালে ভাইটিও খাই আছে চাহটো খাই লওঁ খাই মেলি আৰু যাব লাগিব এতিয়া আমি কাৰেংঘৰলৈ বুলি ওলাই আহিলোঁ এইফালে মানে কাৰেংঘৰত সোমাই যাওঁ বুলি আহিলোঁ কাৰেংঘৰত সোমাই যাম এইফালে আহিছোঁ আমি কাৰেংঘৰ গেটৰ সন্মুখৰ ফালে গৈ আছোঁ আৰু এইফালে আমাৰ লগত ভাইটিও আহি আছে ভাইটি কোৱা খবৰ খাতি হেপী নিউ ইয়াৰ দেই মই কোৱাই নাছিলোঁ হেপী নিউ ইয়াৰ আপোনালোক সকলোলৈ নতুন বৰ্ষৰ শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা শুভেচ্ছাই থাকিল সকলোলৈ অসমবাসী ৰাইজসকললৈ আৰু এতিয়া এইফালে আমি কাৰেংঘৰত যাম গৈ লগ পাই আছোঁগৈ আপোনালোক ৰাইজ এইফালে পাৰ্কিঙত চাইকেলখন চাইড কৰি ৰখাই ল'লোঁ আৰু এতিয়া এইফালে দেখিলোঁ আছে কাৰেংঘৰ পাই গৈছোঁহি এইফালে ভাইটিও পূৰা ফোন কৰাত ব্যস্ত হৈছে আৰু এইফালে আজি মই এটা বস্তু লগাই দিছোঁ বাৰু দেখাবলৈ বিচাৰিছোঁ এই লাইটটো মোৰ দেউতাই ৰাতিপুৱা দিছে গিফ্ট তেতিয়াহ'লে বহুত ধন্যবাদ থাকিলে মানে ৰাইড কৰোঁতে অকণ দৰকাৰ হয় সেইটো কাৰণে দিলে আৰু এইফালে দেখিলোঁ আছে ডিমৌটো চৰাইদেউ বাইচাইকেল ৰাইড মানে আমি চাইকেল লৈ আহিছোঁ চৰাইদেউ আৰু এতিয়া আমি গম পাইছে অলা পাৰ্চন চাইকেল লৈ চাইকেলখন লৈ তো ভাবিলোঁ কি কাৰেংঘৰটো সোমাই যাওঁ বাকী আমিও তোমাৰ আগত আহিছোঁ গম পাইছে তো আজি আপোনালোকক মানে যিবিলাকে কাৰেংঘৰ অহা নাই আহিব পাৰে তো আমি ভিতৰত গৈ চব দেখা যাবলৈ চেষ্টা কৰিম এতিয়া যাব লাগে আৰু কাৰেংঘৰৰ ভিতৰত সোমাই আহিলোঁ টিকেট কটা হৈ গ'ল আৰু মানে তাত খোৱা বস্তু এলাউড নাই বুলি কৈছিলে সেইটো কাৰণে বেগত ভৰাই নিছিলোঁ যিহেতু তাতে ৰখা হৈ গ'ল আৰু এইফালে দেখিলোঁ আছে কাৰেংঘৰ ভিতৰত সোমাই আহিলোঁ এইফালে দেখোন না পূৰা মজা লাগিছে ভিউটো চাওক কাৰেংঘৰ ভিউ চাওক এইফালে দেখিবলৈ পাইছোঁ পূৰা ফুল চুল আদি কৰি ধুনীয়াকৈ ডেক'ৰেট মানে এইবিলাক কাটিং কৰি ধুনীয়াকৈ থৈ দিছে সন্মুখত গেটৰ সন্মুখটো বহুত ভাল লাগিছে পৰিৱেশটো মানে কিবা এটা ভাল লাগিছে কিবা এটা লিখি থোৱা আছে তো এইফালে কিবা লিখা আছে বুলি কৈছে কি লিখা আছে সেইটো ধৰিব পৰা নাই এই কাৰেংঘৰ বুলি লিখা আছে কাৰেংঘৰ বুলি ফুল এটা কাটিং দি ধুনীয়াকৈ লিখি থৈছে আৰু এইফালে ওপৰত পূৰা মানুহ ভৰ্তি হৈ দেখিছে না তো আমি টিকেট কটা হৈ গ'ল টিকেট কাটি মেলি যিখিনি মানে মিঠাই আনিছিলোঁ ফুৰিবলৈহে যাব লাগে সেইটো কাৰণে আমি যিখিনি মিঠাই আনিছিলোঁ তো সেইখিনি মানে আমি তাতে ৰখাবলগীয়া হ'ল চিকিউৰিটিয়ে মানে ভিতৰত এলাউড নাই বুলি ক'লে তো সেইটো কাৰণে আমি মানে বাহিৰত থ'লোঁ থৈ মেলি আকৌ যোৱা সময়ত লৈ যাব লাগিব মানে যিখিনি আমি মিঠাই লৈছোঁ ন ইয়াত কোনো মানে খোৱা বস্তু পানী বটল আদি কৰি কোনো এলাউড নাই বুলি কৈছে সেইটো কাৰণে আমি ইয়াত থৈ আহিলোঁ যোৱা সময়ত লৈ যাম আৰু এতিয়া কাৰেংঘৰৰ পূৰা ভিতৰত কি আছে চব দেখুওৱা যাম তো আপোনালোকে চাই যাওক ভিতৰলৈ সোমাই আহিলোঁ আৰু এইফালে চব পূৰা পুৰণি আগৰদিনীয়া ৰাজাসকলে বনোৱা কাৰেংঘৰ আৰু এইবিলাক পূৰা এই যিবিলাক ইটা আছে ন যিবিলাক গাঁঠিছিল আগৰ ইটা মানে প্ৰায় আগতে কোৱা মতে মানে ককা দেউতাতে কোৱা মতে প্ৰায় এইবিলাক হাঁহ কণী আৰু বৰা চাউলে বনোৱা বুলি কৈছিলে প্ৰায় মানে এইবিলাক পুৰণা যিমান আছে আগৰ আপোনাৰ ঘৰবিলাকৰ ডেক'ৰেশ্যনটোবিলাক বহুত বেলেগ তাৰ মানে ডিজাইনবিলাক বেলেগ আপোনালোকে দেখি গম পাইছে এতিয়া আমি এইবিলাক পূৰা ভিতৰত সোমাই আহিলোঁ চবফালে আন্ধাৰ দেখুৱাই দিছোঁ চাওক না পূৰা আন্ধাৰ চব একো দেখিয়ে নাপাওঁ পূৰা আন্ধাৰ মানে ভয় লাগিছে সোমাবলৈ তো এইফালে দেখিবলৈ যে ভিতৰৰ পৰিৱেশটো চাওক মই আপোনালোক দেখুৱাই দিছোঁ ভালকৈ চাই যাব ভিতৰৰ মানে আগৰ দিনত প্ৰায় এইবিলাক দেখুৱাবলৈ গৈছোঁ আপোনালোক এনেকুৱা সৰু আগৰ ৰজাসকলে পাৰ হৈ যাবলৈ দৰ্জা বুলি ক'বলৈ গ'লে এখনেই মূল দৰ্জা মানে সৰু আৰু এইফালে দেখিছে নহয় প্ৰায় তলাতল ঘৰটো একেইটা ডিজাইনে আছে আৰু কাৰেংঘৰ চব প্ৰতিখন আগৰ দিনা যিবিলাক মানে ঘৰবিলাক প্ৰায় দৰ্জাবিলাক সৰু আছিলে ৰজাসকলে চবফালে অহা যোৱা কৰিছিলে তো দেখিছে নহয় মানে তলাতল ঘৰ যেনেকুৱা ছিষ্টেম না কাৰেংঘৰ চব মানে এইবিলাক এনেকুৱাই আগৰ ৰজাদিনীয়াসকলে এনেকৈ মানে প্ৰায় ঘৰবিলাক বনোৱা হৈছিলে তো আপোনালোকৰ পাছফালৰ যিটো পৰিৱেশ ন পাছফালৰ পৰিৱেশটো দেখুৱাবলৈ আপোনালোক আহিছোঁ তো এইফালে চব পাছফালৰ যিটো পৰিৱেশ কাৰেংঘৰৰ বেকগ্ৰাউণ্ড মানে পাছফালৰ যিটো পৰিৱেশটো চব কেনেকুৱা ধুনীয়া হয় বহুত ধুনীয়া লাগিছে বে চাই লওক তো ৰাইজ আপোনালোক দেখুৱাবলৈ এটা বস্তু বিচাৰি আহিছোঁ যিটো বস্তু দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকে চাই গম পাইছে আগৰ দিনৰ যিটো ইটা ন তো আজিকালি যিটো ইটা আৰু আগৰ ইটাটো চাওক বহুত ডিফাৰেঞ্চ হয় গম পাইছে ন ৰাইজসকল তো এইটো মানে বহুত পুৰণি আহোম দিনৰ ৰজাসকলৰ মানে আগৰ 600 বছৰ আগৰ মানে কথা যিহেতু আগৰ ৰজাসকলে বনোৱা এটা ইটাৰে মানে এইটো বনাইছিলে তো ইটা আৰু মানে বৰা চাউল বুলি কৈছিলে দেই বৰা চাউল কি দি বনাইছে তো ইমানখিনি মই নাজানো কিন্তু ককা দেউতাই কোৱা মতে যিখিনি মানে যেনেকৈ বনাইছিলে তাৰ মানে যেনেকৈ কৈছে তাৰ বিষয়ে মই ক'বলৈ বিচাৰিছোঁ আপোনালোকক তো এইবিলাক দেখিছে নহয় চব মানে আগৰ দিনীয়া ৰজাসকলে বনোৱা আৰু এইফালে ছাইডত দেখুৱাইছে চব না ওপৰত আমি এতিয়া ওপৰত যাম বুলি ভাবিছোঁ ভাইটিও পূৰা ভিডিঅ' পূৰা ব্যস্ত হৈছে তো কাৰেংঘৰত আহোঁতে গেটৰ সন্মুখত চিকটিয়ে যিহেতু আমাক মানা কৰিছিলে যে পানী বটল কোনো গুটকা বা এলাউড নাই ঠিকে কৰিছে সেইটো ৰাইট মানে মোৰ ফালত ছাপোৰ্ট কৰিছোঁ কিহৰ কাৰণে অলপমান পুৰণি যিটো কীৰ্তিচিহ্ন যিটো বস্তু আপোনালোকে দেখি গম পাইছে আগৰ ৰজাদিনীয়া সেইটো কাৰণতে সদায় আমি নিজে চাফ চিকুণকৈ ৰখাটো নিজৰ এটা কৰ্তব্য কিন্তু প্ৰায় মানুহে সেইটো নুবুজে যিটো আপোনালোক এতিয়া চিকিউৰিটিয়ে কিহৰ কাৰণে মানা কৰিছে যাতে গোটেই আমাৰ 4 স্কোৱাৰ কাৰেংঘৰ 4 স্কোৱাৰ চাফ চিকুণকৈ থাকক কোনো একো মানে সকলো নিজৰ বুলিয়ে ভাবিব লাগিব না আমি যেতিয়া আহিছোঁ চবৰে নিজৰ বুলি ভাবি নিজে ভালকৈ থকাটো আমাৰ নিজৰ এটা কৰ্তব্য কিন্তু প্ৰায় মানুহে নুবুজে কিন্তু এইফালে দেখিবলৈ গৈছে গুটকা খাই পূৰা
দেখিছে নহয়। তো এইটো কাৰণতে মানে যে ভিতৰত কোনো বস্তু এলাউড নাই, সেইটো কাৰণতে মানে বাহিৰৰ পৰা অহা মানুহক ভিতৰলৈ বস্তু আনিবলৈ নিদিয়ে। তো প্ৰকৃততে ৰাইট মোৰ ফালৰ পৰা ছাপোৰ্ট কৰিছোঁ, সেনেকৈ আনিব দিব নালাগে। তো প্ৰায় এইটো দেখি মানে মোৰ নিজৰে বেয়া লাগিছে। সদায় আমি চাফ চিকুণকৈ থকাটো তাৰ নিজৰ কৰ্তব্য হয়। প্ৰকৃততে মই এইটো দেখি কিন্তু বহুত বেয়া লাগিছে। তো আপোনালোকে কেনেকুৱা লাগিছে মোক কমেণ্ট কৰিব চাওকচোন। মই আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ চাওক, গুটকা পিক হয়। সেইটো কাৰণতে মই আপোনালোকক দেখাবলগীয়া মানে বাধ্যতামূলক হৈছোঁ, যিটো আপোনালোকে দেখি আচৰিত খাইছে। যিহেতু কাৰেংঘৰ আৰু ৰংঘৰ মোৰ মানুহ আহে, কিন্তু দেখিবলৈ পাইছোঁ এইফালে তামোল আৰু গুটকা খাই গোটেই পিক পেলাই দিছে মানুহে, কিন্তু এইটো কৰিব নালাগে। তো এইটো কাৰণে মোৰ বহুত বেয়া লাগিলে। বাকী যাতে এনেকুৱা আহি কোনো আৰু বেলেগে কৰিব নালাগে। যিবিলাকে কৰিছে মই তেখেতক ক'বলৈ গৈছোঁ, এইটো কিন্তু বহুত ডাঙৰ ভুল কাম কৰিছে। আৰু কাৰণ আমি আহিছোঁ কিহৰ কাৰণে, এটা পুৰণি মানে ৰজাদিনীয়া কীৰ্তিচিহ্ন, মানে বহুত আগৰ ৰজাদিনীয়া বস্তু আমি চাবলৈ মানে পাইছোঁ যে শিৱসাগৰ ডিষ্ট্ৰিক্ট কিহৰ কাৰণে বিখ্যাত। শিৱসাগৰত পুৰণি যিহেতু কীৰ্তিচিহ্ন আছে, সেইটো কাৰণে বহুত দূৰ মানুহ আহে চাবলৈ। তো এইটো কাৰণতে এনেকুৱা এটা যদি মানে এনেকুৱা এটা কাম কৰে, যিটো কাম আপোনালোকে দেখি নিজে গম পাইছে যে ইমান দূৰৰ পৰা আহিছে মানুহবিলাক, আহি মেলি তেখেতে গুটখা খাই যিহেতু পিক পেলাইছে, সেইটো কাৰণতে মানে বহুত বেয়া লাগিলে। আৰু এইফালে চাওক না, পূৰা বাহিৰ পৰিৱেশ চাওক, দেখুৱাই দিছোঁ চাই যাওক। কাৰেংঘৰ পৰা ওলাই আহিলোঁ, এতিয়া আমি চৰাইদেউ বুলি ওলালোঁ। এইফালে ভাইটিও আহি আছে। আৰু কাৰেংঘৰত সোমাই মোৰ এটা বহুত বেয়া লাগিলে, মানে আমি সেইটো কৰিব নাপায়, কিন্তু কোনে কৰিছে নাজানো, কিন্তু যোনে কৰিছে তেখেতক তেখেতলোকক ক'বলৈ গৈছোঁ। মানে তাত মানে দেখিলোঁ বহুতে মানে কিছুমানে কৈছে মানে পাচাব কৰি থৈ যায়, আৰু লগতে ধৰি লওক পিক পেলোৱা দেখিলোঁ, মানে পূৰা তামোল চামোল খাই পিক পেলাই থৈছে। সেইটো কিন্তু মানুহে বেয়া কাম কৰিছে, কাৰণ কি হ'ল আমি সদায় নিজে চাফ চিকুণকৈ থকাটো মানে কৰ্তব্য হয়। আৰু এইফালে ইমান চাফ চিকুণকৈ মানুহে সকলোৱে ৰাখিছে, তাৰ মাজত যদি আমি যদি বেয়া কাম কৰিবলৈ কোনোবাই যায় বা কৰে, তো এইটো বহুত বেয়া কথা। মানে সেইকাৰণে বহুত বেয়া লাগিলে। কি কৰিব, উপায় নাই। চব মানুহটো একে নহয় পৃথিৱীত, তাতে ভাল আৰু বেয়া থাকেই। চবেইতো সেইবিলাক চিন্তা নকৰে। যিবিলাকে কৰিছে মানে সেইবিলাক মানে ক'বলৈ গ'লে কি ক'ম আৰু, মোক একো ক'বলৈ মানে ভাষাই নাই। এইটো কিন্তু কৰাটো ভুল কাম কৰিছে। তো এতিয়া একো নাই, বাকী চৰাইদেউলৈ বুলি আমি গৈ আছোঁ আৰু চাই যাওক। পাইছে ৰাস্তা যথেষ্ট বেয়া, মানে ধূলি পূৰা মুখত চিটকি গৈছে, মানে এনেকুৱা ৰাস্তা নহয় ৰাইজ, কি ক'ম। চ' এতিয়া এনেকৈ গৈ আছোঁ। আগতে ৰাস্তা ভাল আছিলে, কিন্তু এতিয়া বহুত বেয়া হৈ গ'ল, যথেষ্ট বেয়া। তেনেকৈ যাব লগা হৈছে। আৰু শিমলুগুৰি পাৰ হৈ আহিলোঁ, মানে এতিয়া যিটো আমি এইফালে গৈ আছোঁ, এতিয়া আমি ক'ত, চৰাইদেউ। মানে ৰাস্তাটো যথেষ্ট বেয়া আছিলে, কিন্তু এডোখৰ জেগা ভাল দেখিছোঁ, ভাল লাগিছে। আৰু এইফালে ভাইটিও গৈ আছে, মানে এনেকুৱা বেয়া ৰাস্তা নহয়, মানে নতুনকৈ বনাই আছে। আগত ভাল আছিলে, এতিয়া ৰাস্তা মানে যথেষ্ট বেয়া। এতিয়া মানে ক'বলৈ কি ক'ম আৰু, মানে গোটেই ধূলি চুলি খাই অৱস্থা বেয়া হৈ আহিছে। এইফালে চাইকেল এনেই প্ৰব্লেম দি আছে, বেয়া ৰাস্তাত আৰু চলাবলগীয়া আছে, উপায় নাই। ফাইনেলি আহি আমি এইফালে চৰাইদেউ পাই গ'লোহি, আৰু এইফালে চাইকেলখন ৰখাই লৈছোঁ। বহুত দূৰ চাইকেল চলাই এখন ৰখি লৈছোঁ। আৰু বাকী কাইলৈ ফেষ্টিভেল আছে, গম পাইছে, চৰাইদেউত সকলো আহিব, তাৰে মোৰ পৰা আশা থাকিলে। তো আমি এতিয়া ভিতৰত মানে য'ত আপোনাৰ মেলা বহিছে, য'ত কি হৈছে, আমি কি মানে কাইলৈ ফেষ্টিভেলৰ ক'ত কি কৰিছে, তো আমি তাত চাবগৈ লাগিব। বাকী ময়ো চাম, বাকী আপোনালোকক দেখা যাবলৈ চেষ্টা কৰিব লাগিব। চেষ্টা কৰিমেই আৰু চেষ্টা কৰিম, আহিলে যেতিয়া চেষ্টা কৰিবই লাগিব নে কি কয়। তো বাকী দেখা যাম, চাই যাওক। ৰাইজ দেখিবলৈ পাইছে, এইফালে চৰাইদেউ মহোৎসৱ, মানে কাইলৈ ইয়াতে মানে প্ৰগ্ৰেম চলিব। আৰু এইফালে ভিতৰত এইফালে গেটটো বনাই আছে, ভিতৰতো আপোনাৰ পূৰা দোকান চোকান আছে, পূৰা বনাই আছে। এইফালে আগত পূৰা দোকান, পূৰা কাইলৈ দোকান দিবৰ কাৰণে মানুহবিলাকে ঠিক ঠাক কৰি আছে। মাহীহঁতৰ ঘৰত পাই গ'লোহি, আৰু এইফালে আমাৰ ভাইটিও বহি আছেহি। আমাৰ কি হ'ল কাহিনীটো লাষ্টত, মানে তেওঁলোকৰ ঘৰটো বেলেগ এটা লোকেশ্যনত গুচি গ'লো, গোটেই বাৰীয়ে এতিয়া সেনেকুৱা ঘৰলৈ আহিছে। মানে এনেকুৱা হ'ল, মানে মাহীয়ে গৈ বেলেগ এঘৰ ঘৰত, মানে তেওঁ লোকেশ্যন দিব নাজানে, সেইটো কাৰণে বেলেগৰ হতুৱাই মানে লোকেশ্যন দিছিলে। লোকেশ্যন দিওঁতে মানে আমি অহা অলপমান গণ্ডগোল লাগিলে। আৰু এইফালে কি হ'ল খবৰ খাতি কোৱা। হা এতিয়া আমি মাহীহঁতৰ ঘৰত খানা পিনা খালোঁ। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু নেক্সট কাইলৈ যিটো আপোনাৰ ইয়াত মানে ফেষ্টিভেল আছে, তো আমি চাবলৈ যাব লাগিব। আজি মানে ইমানতে সামৰণি মাৰিলোঁ, আৰু বাকী নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে চাবলৈ পাব। তো আজি জয় আই অসম।